2025 জুনৰ 13 তাৰিখে আমি পিছত অন্য এখন যুদ্ধ আৰম্ভ হোৱা দেখিবলৈ পালো। এই যুদ্ধখন আৰম্ভ হৈছে ইজৰাইল আৰু ইৰাণৰ মাজত। ইজৰাইল আৰু ইৰাণৰ মাজত এই যুদ্ধখন আৰম্ভ হোৱাৰ কথা কাহিনী বহুত আগৰে পৰা চলি আছে। কিয়নো ইজৰাইলক বহু সময়ত ইৰাণে ভাবুকি দি আহিছে যে ইৰাণে ইজৰাইলক একেবাৰে ধ্বংসগ্ৰস্ত কৰি দিব আৰু সেইবাবে ইজৰাইলে যেতিয়া গম পালে বা এটো প্ৰমাণিত হ'ল যে ইৰাণৰ ওচৰত পাৰমাণৱিক শক্তি বৃদ্ধি হ'ব ধৰিছে আৰু খুব সোনকালে ইৰাণে এটম বম বনাব পৰা কেপাচিটি লৈ গুচি যাব, সেই কথা যেতিয়া তথ্য পোহৰলৈ আহিলে লগালগে অপাৰেচন ৰাইজিং লায়ন আৰম্ভ কৰি 200ৰো অধিক এয়াৰক্ৰাফ্টৰ জৰিয়তে বিভিন্ন ঠাইত ইৰাণত গুলী বৰ্ষণ কৰে বা বোমা বৰ্ষণ কৰে ইজৰাইলে। আৰু ইয়াৰ দ্বাৰা ইজৰাইলত থকা বিভিন্ন নিউক্লিয়াৰ ফেচিলিটিজ নাটানছ, ফৰ্ডো, ইছফাহান ইত্যাদি তেওঁলোকে গোলা বৰ্ষণ কৰে, বোমা বৰ্ষণ কৰে আৰু এই ফেচিলিটিজবিলাক ধ্বংস কৰে। তাৰ লগতে নিউক্লিয়াৰ ৰিচাৰ্চ ফেচিলিটিজ যিবিলাক তেহৰান তাব্ৰিজত আছিলে তাৰ ওপৰতো গোলা বৰ্ষণ কৰে। ইয়াৰ লগে লগে নিউক্লিয়াৰ সাইন্টিষ্ট, আৰ্মি লিডাৰ্ছ বা কমাণ্ডাৰ্ছ সকলকো তেওঁলোকে হত্যা কৰে। আৰু এই অপাৰেশ্যনটো আৰম্ভ কৰাৰ কাৰণ ইজৰাইলে এনেদৰে কয় যে ইৰাণৰ ওচৰত যদি পাৰমাণৱিক শক্তি আহি পৰে তেনেহ'লে সেই পাৰমাণৱিক বোমা প্ৰথমে তেওঁলোকে ব্যৱহাৰ কৰিব ইজৰাইলক ধ্বংস কৰাৰ কাৰণে। সেইবাবে তেওঁলোকে এগ্ৰেছিভ পলিচি এটা লয় আৰু ইৰাণৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰে। এটা গুৰুত্বপূৰ্ণ কথা যে ইজৰাইল নিজেই এখন দেশ যাৰ ওচৰত পাৰমাণৱিক শক্তি বা পাৰমাণৱিক বোমা ইতিমধ্যে আছে, কিন্তু ইজৰাইল NPT সিগনেটাৰী নহয়। NPT মানে কি? NPT হৈছে এনেকুৱা এখন চুক্তি যিখন চুক্তি আমাৰ বিশ্বৰ 190ৰো অধিক দেশে একেলগে আহি পেলাই সেই চুক্তিখন স্বাক্ষৰ কৰিছে আৰু তেওঁলোকে সেই চুক্তিখনত কৈছে যে পাৰমাণৱিক শক্তি যাতে আৰু বেছি প্ৰসাৰ নহয় তাৰ কাৰণে সকলো বিশ্ববাসীয়ে একগোট হোৱা উচিত, সকলোৱে চুক্তিবদ্ধ হোৱা উচিত। আৰু NPT সিগনেটাৰী ইৰাণ হৈছিলে কিন্তু ইজৰাইল নহয়। তাৰমানে ইৰাণৰ ওচৰতো পাৰমাণৱিক শক্তিৰ কেপাচিটি আছে যদিও এটম বম বনাব পৰা কেপাচিটি তেওঁলোকে নিজে নাৰাখে বুলি এই চুক্তিত কৈছে। কিন্তু ইজৰাইলে এই চুক্তিৰ স্বাক্ষৰতা তেওঁলোকে দিয়া নাই বা এই চুক্তিত তেওঁলোকে নিজে সিগনেচাৰ দিয়া নাই। তাৰমানে ইজৰাইলৰ ওচৰত পাৰমাণৱিক শক্তি আছে কিন্তু NPT সিগনেটাৰী তেওঁলোকে নহয়। এতিয়া NPT সিগনেটাৰী কিন্তু ভাৰতবৰ্ষও নহয়। এই NPT চুক্তি 1968ত আহিছিলে আৰু আমাৰ অপাৰেশ্যন স্মাইলিং বুদ্ধাৰ দ্বাৰা আমি প্ৰমাণিত কৰিলোঁ যে ভাৰতবৰ্ষতো আমাৰ পাৰমাণৱিক বোমা আমাৰ ওচৰতো আছে। কিন্তু আমি এই NPT স্বাক্ষৰ নকৰিলোঁ কিয়নো আমি ভাৰতবৰ্ষই এইটো বিশ্বাস কৰোঁ যে NPTখন এখন বৈষম্যতা থকা এখন চুক্তি, য'ত 1968ৰ আগত যিসমূহ দেশ যেনেকৈ আমেৰিকা, ইউনাইটেড কিংডম, ফ্ৰান্স, ৰাছিয়া, চাইনা এইসমূহ দেশে ইতিমধ্যে পাৰমাণৱিক শক্তি আছে বুলি প্ৰমাণিত কৰিছে, তেওঁলোকৰ ওচৰত বোমা আছে বুলি প্ৰমাণিত কৰিছে 1968ৰ আগত। কিন্তু তেওঁলোকে এইটো কথা কয় যে 1968ৰ পিছত যাতে আৰু কোনো দেশে পাৰমাণৱিক শক্তি তেওঁলোকে বৃদ্ধি কৰিব নোৱাৰে বা পাৰমাণৱিক আৰ্মছ তেওঁলোকে নিজৰ লগত ৰাখিব নোৱাৰে, তাৰ কাৰণে সকলোৱে এই চুক্তিখন স্বাক্ষৰ কৰা উচিত। আৰু এই চুক্তিখনত বৈষম্যতা থকাৰ কাৰণে আমাৰ ইণ্ডিয়াই এইখন চুক্তি স্বাক্ষৰ কৰা নাই। কিন্তু আমাৰ ইণ্ডিয়াৰ এটা পলিচিও আছে যে নো ফাৰ্ষ্ট ইউজ পলিচি। আমি কেতিয়াও আমাৰ পাৰমাণৱিক শক্তি এনেকুৱা এখন দেশৰ ওপৰত আমি ব্যৱহাৰ নকৰোঁ যিখন দেশৰ ওচৰত পাৰমাণৱিক শক্তি নাই বা যিখন দেশে আমাৰ ওপৰত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা নাই। চ' আমাৰ নো ফাৰ্ষ্ট ইউজ পলিচি আছে। তেনেধৰণৰ নো ফাৰ্ষ্ট ইউজ পলিচি থকা অন্য দেশ যি NPT সাইন কৰা নাই তেওঁলোকৰ কিন্তু আছে নে নাই আমি সঠিকভাৱে ক'ব নোৱাৰোঁ। এতিয়া পাৰমাণৱিক বোমা বা এটম বমটো যে ইৰাণে বনাব পৰা কেপাচিটি আছে এইটো কেনেকৈ জানিব পৰা গ'ল? NPT সিগনেটাৰী সকলে নিজৰ কাৰণে নিজৰ এনাৰ্জি ডেভেলপমেণ্টৰ কাৰণে উৰ্জাৰ কাৰণে নিউক্লিয়াৰ ফেচিলিটি ব্যৱহাৰ কৰিব পাৰে বা মেডিকেল ইউজৰ কাৰণে নিউক্লিয়াৰ ফেচিলিটিজবিলাক তেওঁলোকে ৰাখিব পাৰে। কিন্তু পাৰমাণৱিক বোমা তেওঁলোকে বনাবৰ কাৰণে নিউক্লিয়াৰ এনৰিচমেণ্ট বুলি যাক কোৱা হয় সেইটো তেওঁলোকে কৰিব নোৱাৰে। নিউক্লিয়াৰ এনৰিচমেণ্ট মানে কি? নিউক্লিয়াৰ বা পাৰমাণৱিক শক্তি আনিবৰ কাৰণে এটা বিশেষ ধাতুৰ প্ৰয়োজন হয়। এই বিশেষ ধাতুটো হৈছে ইউৰেনিয়াম। ইউৰেনিয়াম যেতিয়া আমি খনন কৰি আমাৰ পৃথিৱীৰ পৰা উলিয়াওঁ তেতিয়া 3টা আইচোটপৰ সংমিশ্ৰণ হৈ পেলাই ইউৰেনিয়াম খনন কৰা হয়। এই 3টা আইচোটপ হৈছে ইউৰেনিয়াম 234, ইউৰেনিয়াম 235 আৰু ইউৰেনিয়াম 238। এতিয়া মন কৰিবলগীয়া কথা যে এই সংমিশ্ৰণত আটাইতকৈ বেছি পৰিমাণত থাকে ইউৰেনিয়াম 238, কিন্তু ইউৰেনিয়াম 235টোহে ফিছাইল মেটেৰিয়েল যিটো পাৰমাণৱিক শক্তিৰ কাৰণে বা পাৰমাণৱিক বোমা বনাবৰ কাৰণে ব্যৱহাৰযোগ্য। এতিয়া ইউৰেনিয়াম 235ৰ কনচেন্ট্ৰেশ্যনটো বৃদ্ধি কৰাকে কোৱা হয় নিউক্লিয়াৰ এনৰিচমেণ্ট। এতিয়া ইৰাণে নিজৰ নিউক্লিয়াৰ এনৰিচমেণ্ট 60%লৈকে
400 কেজিতকৈ অধিক নিউক্লিয়াৰ ফেচিলিটিত তেওঁলোকে ইউৰেনিয়াম ৰাখিছে বুলি প্ৰমাণিত হৈছে আৰু 60%ৰ পৰা 90% হ'বলৈ আৰু বেছি দিন নালাগে সেইবাবে খুব কম সময়ৰ ভিতৰতে ইৰানে নিজৰ বাবে পাৰমাণৱিক বোম তৈয়াৰ কৰি উলাব পৰা তেওঁলোকে ক্ষমতা ৰাখিব পৰা এটা কথা গোটেই বিশ্ববাসীয়ে জানিব পাৰিছে বা প্ৰমাণিত হৈছে এটা সেই তাকে ভাবুকি হিচাপে লৈ ইজৰাইলে ইৰানৰ ওপৰত গোলাবৰ্ষণ কৰে 200ৰো অধিক এয়াৰক্ৰাফ্টৰ দ্বাৰা বিভিন্ন জায়গাত বোমা বিস্ফোৰণ কৰে আৰু এখন নতুন যুদ্ধ আমি বিশ্বত আৰম্ভণি হোৱা দেখিবলৈ পাওঁ আৰু ইয়াতে কিন্তু শান্ত নহয় এই যেতিয়া ইৰানৰ ওপৰত এটেক কৰা হয় তেতিয়া 200ৰো অধিক মানুহৰ ইৰানত মৃত্যু হয় আৰু সেইবাবে ইৰানে ইজৰাইলৰ ওপৰত পুনৰ এটেক কৰে আৰু এই এটেকৰ দ্বাৰা ইজৰাইলত 20 জনৰো অধিক মানুহৰ মৃত্যু হয় এটা এই যিবিলাক ওয়াৰ্স বা এই যুদ্ধবিলাক আমি গোটেই বিশ্বত দেখিবলৈ পাইছো ই কিন্তু আমাৰ বিশ্ববাসীৰ কাৰণে এটা ভাল লক্ষণ নহয় এই যুদ্ধবিলাক শান্ত কৰিবৰ কাৰণে আমি সকলোৱে সহায় সহযোগিতা আৰু আমাৰ নিজৰ কথা মনৰ ভাৱ প্ৰকাশ কৰা উচিত আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আপোনালোকৰ এপিএসসি প্ৰিপাৰেচনৰ জিএস পেপাৰ 2 ৰ কাৰণে বহুতে বেছি উপযোগী আপোনালোকে যদি এই ভিডিওটো চাই আছে তেনেহলে ইয়াৰ নোটছখিনি আপোনালোকে তৈয়াৰ কৰি লোৱাটো বহুতে বেছি প্ৰয়োজন ইয়াৰ লগতে আপোনালোকৰ প্ৰস্তুতি সবল কৰিবৰ কাৰণে career ক্লাছৰ মেন্টৰশ্বিপ প্ৰগ্ৰামত আপোনালোকে এনৰোল হ'ব পাৰে বা আমাৰ ফুল টাইম ফাউন্ডেশনাল কোৰ্সত আপোনালোকে যোগদান কৰিব পাৰে এই ফাউন্ডেশনাল কোৰ্সত আপোনালোকে যোগদান কৰিবৰ কাৰণে আপোনালোকে স্কুলীয়া অৱস্থাৰ পৰা বা কলেজীয়া শিক্ষা লাভ কৰি থকাৰ সময়তে আপোনালোকে এই কোৰ্সত এনৰোল হৈ আপোনালোকে ভৱিষ্যতৰ পৰিকল্পনা সুদৃঢ়ভাৱে কৰিবৰ কাৰণে এটা মূল ভেটি আপোনালোকে গঢ়ি তুলিব পাৰে আপোনালোকৰ এপিএসসিৰ প্ৰস্তুতি সবল কৰিবৰ কাৰণে আৰু আমাৰ ফাউন্ডেশনাল কোৰ্সত জয়েন কৰিবৰ কাৰণে আমাৰ অফিচিয়েল নম্বৰ 6003370066 ত শীঘ্ৰে যোগাযোগ কৰক ধন্যবাদ